যে সেই উপবনত সেই পদুমবোৰৰ সুগন্ধিত ভ্ৰমৰবোৰে গুঞ্জন কৰি আছে। তাৰ লগতে উল্লেখ কৰিছে যে এইখন মহাভাগৱতৰ সংস্কৃতৰ পৰা মই পদ অনুবাদ কৰিব গৈছো। মোৰ কেনেকুৱা যেন লাগিছে জানে, সাধাৰণ চৈবাৰী এডাল লৈ সাগৰখন কিমান দ জুকিব যোৱা নিচিনা হৈছে। জয় কৃষ্ণ। সাগৰলৈ নাযাওঁৱে, ব্ৰহ্মপুত্ৰখন কিমান দ, আজি যদি আমি এদিনমান আমি বাপজনৰ লগত গৈ পেলাই জুকি চাব যাওঁ, পাম মানে তল ঢুকি বোলে ইমানখিনি 10 ফুট 20 ফুট পাম জানো? সাগৰখনক কোনোবাই চৈবাৰীলৈ জুকিব পাৰে নেকি? ভাগৱতখনক কৈ শেষ কৰিব পাৰে নেকি? অনন্তই ইমান দিন কৈ আছে সহস্ৰ মুখেৰে, আজিলৈ শেষ হয়। কিমান সুন্দৰ উদাহৰণ আছে। তাৰপিছত সৰু ল'ৰা ছোৱালীবিলাকক চাবচোন, যেতিয়া সি প্ৰথম অৱস্থাত ডাঙৰ হয়, আকাশত পূৰ্ণিমা যোনটো দেখা পায় সি আচৰিত পায়। কেতিয়াবা সি নিজে ঢুকি পাওঁ নেকি চাই, এনেকে চাই লগ পায় নেকি। জয় আজিকালি যান্ত্ৰিক যুগ হ'ল, ডাঙৰ এটা বিল্ডিঙৰ মাজতে ল'ৰা ছোৱালীসোপা ডাঙৰ হ'ব ধৰিছে, যোনটো দেখা নাপাবও পাৰে বুজিছে, ৰিক্স আছে। জয় কৃষ্ণ। নহয়, আগতে আমি দেখিছিলো গৰম দিন আছিল, চোতালতে ধাৰি উলিয়াই দিছিল, লাইট চাইট নাই, এটা চাকি আইতাই বনাই আছে সিফালে বা মায়ে বনাই আছে পাকঘৰত কিবা খাদ্য, জোনাকৰ তলতে বঢ়িয়াকৈ বহি ল'লো, বিচি আছে, ফেন চেনটো কথাই নাই, লাইট নাই। যেতিয়া কোনোফালে পোহৰ নাই, ফৰিং ফুটা জোনাকৰ সোৱাদে বেলেগ। জয় কৃষ্ণ। তাতে দীঘলীয়া গাৰু দুটামান দিছিল, শুই শুই আকাশলৈ তৰা লিখিছিলোঁ। কি চাইছিলোঁ? চন্দ্ৰটোলৈ চাইছিলোঁ। পেহীয়ে বিচি আছিল, তাৰ মাজতে বাইদেৱে বা কোনোবা এগৰাকীয়ে তোলা আৰু তেজাৰ কাহিনী কৈছিল। মনত পৰে? তোলা আৰু তেজা, তেজী মনাজনী হাত যে খুন্দি দিছিলে, মোৰ এতিয়াও মনত পৰে সেইবোৰ কাহিনী। কিমান সোৱাদযুক্ত সেই জীৱন। আজিকালি ল'ৰা ছোৱালীয়ে কি ছটা বস্তু এটা পাই গ'লে, নাম বোলে মোবাইল, ইয়াতে কেৱল আঙুলিটো এনেকে দি থাকিব, এইটো চাব সিটো চাব। জয় কৃষ্ণ। আমাৰ জীৱনে ঠেলি থাকে, কেৱল ঠেলি থাকে, চাই থাকিব ভাল লাগে, ঠেলি থাকে। চাবচোন, এইটো তৰ্জনী আঙুলি, এনেও অহংকাৰী আঙুলি হয় নে? এইটোকে ব্যৱহাৰ কৰা শিকিছে, কিন্তু ডাঙৰ হৈ এনেও অহংকাৰী হ'বগৈ। জয় কৃষ্ণ। এইটো ঠেলি আছে, ঠেলি আছে। সৰু ল'ৰা আচৰিত লাগে, 2 বছৰ 3 বছৰ ল'ৰা ছোৱালী একো নাজানে বুলি ভাবো, মোবাইলটোত আপুনি পাছৱৰ্ডটো খুলি দিয়ক, একদম গৈ 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 একদম কি তাৰ কাৰ্ডটো উলিয়াবই গৈ। ক'ত শিকিলে? পিছত গম পাইছো, ভাগৱত পঢ়োতে ক'ত শিকিলে মই গম পাই গ'লো। কাৰণ মাকে যেতিয়া গৰ্ভত লৈ আছিল, গিৰিয়েক যেতিয়া ওলাই গ'ল, দিনটো কাম নাই, মোবাইলটোকে খুচুৰি থাকে। তেতিয়া সন্তানে 7 মাহৰ পাৰিছে, মাই মই ওলাই লওঁ ৰ, তোৰ মোবাইলৰ বেলেঞ্চ শেষ কৰি দি আছো। মাকে কয়, এই ল'ৰাটোৱে 2 বছৰ নহওঁতে কেনেকে পাৰিলে? মই পাৰিলো মানে আপুনিয়ে শিকাইছে, শিকোৱা নাই নহয় বুজিছে। আপুনি মনত পেলাকচোন, কাম বন নকৰে, ঢেঁকী ধৰা কাম নাই, পানী অনা কাম নাই, মানুহটো পঠিয়াই কি কৰে? বোলে মোবাইলকে চাই আছিলো, তেতিয়া গমেই পাই আছে বোলো। কি জয় কৃষ্ণ। ৰিংটন বিলাক গৰ্ভতে শুনি আহিছে, আপোনাৰ ৰিংটন এটা মুখস্থ আছে। আৰে অভিমন্যুৱে যদি গৰ্ভতে বিহুত সোমাবলগীয়া কথা জানে, আপোনাৰ ৰিংটনটো বাজি থাকিব, কি শুনা পোৱা নাই? আপোনাৰ আত্মাইনি নাইলেও জড়িত হৈ আছে। প্ৰহ্লাদে গোটেই কয়াটোৰ গৰ্ভতে নাৰদৰ মুখে ভাগৱত শুনি ভাগৱত হৈ আছে, আপোনাৰ ল'ৰাই মোবাইলৰ কথা শুনি মোবাইল হৈ আহিছে। জয় কৃষ্ণ। সঁচাকৈ এই ল'ৰা ছোৱালীবিলাকে প্ৰাকৃতিক পৰিৱেশৰ লগত নাই কাৰণে যান্ত্ৰিক হৈ গৈছে। যিটো যান্ত্ৰিকতা আচলতে শিশু এজনৰ কাৰণে উপযুক্ত নহয়। কৈছে এজন বালকে চন্দ্ৰটো হাত মেলি ধৰিবলৈ যিদৰে বৃথা প্ৰয়াস কৰে, ময়ো ভাগৱতৰ অনুবাদ কৰিবলৈ গৈ তেনেকুৱা কৰা যেনেই লাগিছে। আৰু এটা পতন্ত্ৰ দিছে, প্ৰথম উদাহৰণটো দিলে চৈবাৰী এডালে সাগৰ জোখা, অসম্ভৱ। দ্বিতীয় উদাহৰণ দিলে সৰু ল'ৰা এটাই যোনটো ঢুকিব, আমি ওখটোৱে লগ নাপাওঁ, সি সৰুটোৱে হাত মেলিছে, হয়নে? ভাওনা হৈ চন্দলে হাত মেলা বুলি কয়। আৰু এটা আছে গৰুৰ পক্ষী, বিষ্ণুৰ বাহন, সমগ্ৰ ব্ৰহ্মাণ্ডত ঘূৰিব পৰা শক্তি। মই যদি সৰু টিপচী চৰাই এটা হৈ গোটেই ব্ৰহ্মাণ্ডত
ঘূৰিবলৈ বিচাৰোঁ নহ'ব। ঠিক সেইদৰে সেই নৰ নাৰীসকল গৰুৰক দেখি আনো পক্ষী বুঢ়া মাৰে, আমাকো পাইলে কয় সি তিনি পতন্তৰে, সাগৰক জোখে যেন বাৰী ধৰি কৰে, বালকে চন্দক যেন হাত মেলি ধৰে। মই অল্পমতি হৈ কামটো কৰিব গৈছোঁ, তথাপিও কিন্তু কৃষ্ণ কথা আছে। ভকতৰ মুখে কথাবোৰ শুনিছিলোঁ আৰু তাক অনুবাদ কৰিছোঁ। সেইকাৰণে ইয়াত যদি বহাত হৈছে দুখ নধৰিব। সুন্দৰভাৱে প্ৰভু ভগৱন্তৰ কৃপাত যে তেওঁ এই অগ্নিধৰ চৰিত্ৰটো যে অনুবাদ কৰিছিল আমাক কৈছে সলাসত গান। মই অসমীয়া ভাষাত পদচন্দ কৰিব জানিছোঁ নে নাই ঠিক নাই, তথাপিও সংস্কৃতৰ পৰা অসমীয়ালৈ কৰিছোঁ। হয়তো শুৱলা নহ'ব পাৰে, কিন্তু আপোনালোকে জানিব আপোনাৰ ঘৰত এচামুচ গংগাজল আছিল, কিন্তু গাঁওখনত 20জন মানুহক এতিয়া দিব লগা হ'ল। গংগাজলখিনি কি কৰিব? পানী এগিলাচত পেলাই বাকীখিনিকো কি কৰিব? পবিত্ৰ কৰিব, নহয় জানো? ঠিক সেইদৰে বাকী সকলেও ভাগৱত ৰচনা কৰি আছে, তেওঁলোকৰ ভাল ভাল কথাখিনিৰ লগত মুখখিনি মিলাই লৈ শুনিব আৰু বুলিছে। কি ধুনীয়া উদাহৰণ। গংগা জল পিয়ে বৃষ্টি জল মিহলাই, তাৰ পানে জানা বহুতৰৰ পুণ্য পায়। হে কৃষ্ণ প্ৰভু মই কৰো নমস্কাৰ, অনাথৰ নাথ মোক কৰিও উদ্ধাৰ। এয়া এজন সঁচা ভক্তৰ সঁচা হৃদয়ৰ এক সুন্দৰ বিৰণী। তব কম পদ কমলত সদা হৌ কৰতি, দিওক প্ৰসাদ মুক হেন যদুপতি। শেষত বোলা ৰাম ৰামে সমৰিছে। বাৰু যা নহওক, আমি আজি যিখিনি পঢ়িলোঁ অকণমান মনত পেলাই পুনৰ সামৰণিলৈ আগবাঢ়িছোঁ যে আজি আমাৰ খণ্ডটো আছিল প্ৰিয়ব্ৰতৰ জ্যেষ্ঠ পুত্ৰ অগ্নিধৰ চৰিত্ৰ, ব্যতিক্ৰম চৰিত্ৰ। বৈবাহিক জীৱনৰ আগতে ভগৱানক তপস্যা কৰি অৰ্থাৎ ব্ৰহ্মাক তপস্যা কৰি কোনটো ভাল কোনটো বেয়া জানিব বিচাৰিছে। প্ৰতিজন যুৱকলৈ প্ৰতিগৰাকী যুৱতীলৈ আমাৰ অনুৰোধ, তেওঁলোকে গৃহস্থ জীৱনত প্ৰৱেশ কৰিবই লাগিব। আমাৰ এই যি অনুষ্ঠানৰ শ্ৰোতা তেওঁলোকলৈ জনাইছোঁ, শিশুবিলাককো জনাইছোঁ এদিন যুৱক হৈ যাব। যদি আমি গৃহস্থ জীৱন আৰম্ভ কৰাৰ আগত আধ্যাত্মিক জ্ঞান ল'ব পাৰোঁ, আমাৰ জীৱনৰ অংকটো ভুল নহ'ব। বহু ব্যক্তিক সোধোঁ, আপুনি আকৌ এটা যদি নতুন জীৱন পায়, বৃদ্ধ এজনক সুধিছোঁ, বহুতকে সুধিছোঁ, তেতিয়া আপুনি কি কৰিব? শুদ্ধভাৱে জীৱন যাপন কৰিম বুলি কয়। জয়। তাৰমানে পাৰ হৈ যোৱা জীৱনটোত ভুল কিছুমান আছিল প্ৰত্যেকৰে। কোনোবা এজনে ধুনীয়া মহিলাই হয়তো ভাল ল'ৰা এজনে দেউতাকে দিব খুজিছিল ধনী মানি, কিন্তু মনে মিলা দুখীয়া এটা লৈ গ'ল, সেইটো শুদ্ধ কৰি ল'ব বিচাৰে। জয় কৃষ্ণ। কথাটো কৈছোঁ, বিভিন্ন আছে ন। আমি যি পাৰ হৈ যোৱা জীৱনটো আধ্যাত্মিক জীৱনলৈ অহাৰ আগত ভুল কৰিছিল। ডায়েবেটিছ হোৱা মানুহে কয় আগতে যদি গম পালোঁ হয় নিৰামিষ বুজি হোৱা ডায়েবেটিছ নহ'লেই হয় বুলি কৈছে। জয় কৃষ্ণ। কিয় পানী হিংসাও কৰিবই দিয়া নাই দেখোন। শাস্ত্ৰখন নপঢ়িলোৱে, এতিয়া ইনচুলিন নহ'লেই নহয়, এতিয়া ডায়েলাইচিছ নকৰিলে নহয়, কেইদিন মানে আছে ধুব, কি কৰা দৰকাৰ? বোলো জয় কৃষ্ণ গলত বান্ধি লওক। জয় কৃষ্ণ। ইয়েহে পাৰ কৰিব, কোনেও পাৰ কৰিব নহয়। সত্তৰে গলত বনা হৰিৰ নাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। শাস্ত্ৰ লিখা আছে, দৈত্যত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো তথা কৰে পবিত্ৰ। কীট পতংগ পবিত্ৰ হৈ যায়। আমি আকৌ মহটো দেখা পালে তাক মাৰিবলৈ কিমান যতন কৰি আছো। নকৰে পানিক হিংসা নাহিকে স্পৃহা, আমাতো অৰ্পণ কৰে আপোনাৰ দেহা। পানী হিংসা নকৰেই বোলে ভকতে। ভকত নোহোৱাৰ কাৰণে আমি শৰীৰটো নষ্ট কৰিব হিংসা কৰিছোঁ। আমি অখাদ্য গ্ৰহণ কৰিছোঁ মানে পানী হিংসাৰ লগত আমি জড়িত হৈছোঁ। আৰু যিবিলাকক বলি চলি দিলোঁ, এই সোপাটো স্বৰ্গত ৰৈ আছে আৰু পাই আনো দা কুঠাৰ লৈ ৰৈ আছে। জয় কৃষ্ণহে যদি বচায় আৰু। জয় কৃষ্ণ। হে প্ৰভু
শাস্ত্ৰই কোৱা কথাৰ কাৰণে সামৰিম আৰু পিছত পূৰ্বচিত্ৰীয়ে যোৱাৰ প্ৰস্তুতি দিলে পূৰ্বচিত্ৰীক ব্ৰহ্মাই পঠালে আজি যোৱা নাই প্ৰাকৃতিক পৰিৱেশত সামৰিছে পূৰ্বচিত্ৰী যাব ইমান আছিল কাহিনী আজি সামৰণিটো আগবঢ়াইছো এটাৰে প্ৰভু ভগৱন্তই কৈছে গুৰুজনে আমাক লিখি দেখুৱাইছে যে আমি বহুতৰে ধাৰণা মাছ মাংস এদিলে দুৰ্বল হৈ যাওঁ নেকি জয় কৃষ্ণ এইটো শাস্ত্ৰই কাটি থৈ দিছে আমি যি বল পাইছো যি এনাৰ্জি পাইছো যি বুদ্ধি হৈছে এয়া ভগৱন্তইহে আমাক কৰি আছে গম পাইছেনে লিখিছে জানিলো তোমাক জগতৰ ঈশ্বৰ তুমি সনাতন হৰি সমস্ত ভূতৰ তুমি পানবল জগতকে আশা ধৰি তুমি ধৰি আছা কাৰণে আমি তাতে ধাৰণ কৰি আছো মোৰ যদি শৰীৰত বল পাব লাগে তুমি কিবা বুলি এনেই বল পাম এই সোপা ভৰাই নললেও হ'ব জয় প্ৰকাৰতে কি কৰিছো পাৰিলে চাৰি আঙুল জিভা পাতক অকণমান ৰেষ্ট দি দিয়ক কিমান দিব আৰু বুজি পাইছেনে গুৰুজনে লিখিছে সমস্ত জগতখন তুমি ধৰি ৰাখিছা তুমিয়ে মোৰ বল শক্তি তুমিয়ে মোৰ প্ৰাণ শক্তি তুমিয়ে সনাতন হৰি প্ৰভু তুমি ভাগৱত শুনিবলৈ মোক শক্তি দিবা জয় কৃষ্ণ আৰু উপনিষদৰ সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থনাৰে আজি আমাৰ প্ৰবচন সামৰিছো সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভবেৎ ওম শান্তি 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 জয় কৃষ্ণর জয় জয় ভাগবতর জয় জয় ভাগবত প্রেমীর জয় জয়